আমিতো সদায় ডিমৰীয়া এখন চেষ্টা কৰি আছোঁ যে আমাৰ শিক্ষা সংস্কৃতি হওক ভাষা সংস্কৃতি যিমানখিনি আছে আমি সদায় চেষ্টা কৰি আহিছোঁ আৰু সেই প্ৰচেষ্টাৰ মূলতে আজি দেখিছে আমাৰ গুৱাহাটী চিলেকশ্যন কমিটি এটা আছে এইটো আজি দ্বিতীয় পৰ্যায়ত চলি আছে আজি আমাৰ এটা প্ৰশিক্ষণ আৰু প্ৰশিক্ষক আজি বেলেগ যোৱা আগৰ যিখন প্ৰশিক্ষক আছিল আজি এজন বিশেষ প্ৰশিক্ষক এই প্ৰশিক্ষকজনে কমপ্লিট শিকাই দিব আমি জানিছোঁ আৰু আমাৰ মাজত আছে আজি গুৱাহাটী চিলেকশ্যন কমিটি লগতে হাৰিমুৱা আফাদ আৰু আমাৰ নিখিলপুৰ ছাত্ৰ সন্থা ডিমৰীয়া আঞ্চলিক কমিটিৰ সকলো সদস্য আৰু বিষয়া ইয়াতে উপস্থিত আছে আজি আৰু আমাৰ ইয়াতে প্ৰস্তুতি প্ৰায় আমাক যেনেকৈ ধৰণকে আমাক কৈছে আমাক আগবাঢ়িবৰ কাৰণে আমি সিমান তেনেকৈ ধৰণকে লৈছোঁ আমি সিমান ধৰণে আমি প্ৰচাৰ কৰিছোঁ আৰু প্ৰচাৰ কাৰ্য আমাৰ ইতিমধ্যে সমাপ্ত আৰু আমাৰ ইতিমধ্যে যিমানখিনি আমাৰ এতিয়ালৈকে লিষ্টত আহিছিল প্ৰায় 300ৰো অধিক আমাৰ ইয়াতে প্ৰশিক্ষণপ্ৰাপ্ত হৈ আছে আৰু নতুন আমাৰ আছে কিছুমান এতিয়ালৈকে অহা নাই কিছুমান অসুবিধা আছে কাৰণে আৰু নেক্সট ছানডে হ'ব লগা যি প্ৰগ্ৰেমত আমাৰ যি প্ৰশিক্ষণ চলিব কৰ্মশালা এই কৰ্মশালা আৰু উপস্থিত বেছিকৈ থাকিব তেতিয়া আমি অকণমান ইয়াত জেগাটো অলপমান আমাৰ কম হৈছে ঠাই অলপ কম হৈছে যদিও আমি অলপমান বতৰ আৰু বিশেষকৈ বহুত ইয়াতে গমেই পাই যে ইয়াতে বহুত গৰমৰ কাৰণে আমি জেগাটো অলপ কমাব লগা হৈছে আৰু ফিল্ডত নিব পৰা নাই কাৰণ আৰু বহুত দূৰৰ পৰা আহিছে ডিমৰীয়াৰ পৰা গতিকে এইখিনিয়ে ডিমৰীয়া যেতিয়ালৈকে আমাৰ প্ৰশিক্ষণ আমাৰ চিলেকশ্যন কমপ্লিট নহয় তেতিয়ালৈকে ইয়াতে চলি থাকিব আমি ইয়াতো কৰিব বিচাৰিছিলোঁ বেলেগতো আমাৰ কৰিব বিচাৰিছিলোঁ সোণাপুৰত কৰিব বিচাৰিছিলোঁ কিন্তু কিয় সোণাপুৰত আমাৰ অকণমান অসুবিধা আছে বিশেষকৈ এনেকুৱা ডাঙৰ এটা হল প্ৰয়োজন আছে তাত আমি কৰিব পৰা নাই গতিকে ইয়াত যিহেতু হলটো ডাঙৰ আৰু চালি আছে সেইকাৰণে আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ পৰা বহুত প্ৰাৰ্থীও আছে তেনেকৈ खुलुमबाय दसे हाल खाबु करे ठीक है উদযাপন কৰা এই পৰিচালনা দায়িত্ব তথা সভাপতি মহোদয় নিউজ চেনেল আটাইলৈকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি আমি আমাৰ কামৰূপ মেট্ৰ' এই টপাতলি যি দ্বিতীয় দিনাৰ কৰ্মশালা আমি চলিবলৈ গৈ আছোঁ মেগা ইভেণ্টৰ কাৰণে বাগৰুম্বাৰ মেগা ইভেণ্টৰ কাৰণে আমি যি প্ৰস্তুতি চলাই আছোঁ গোটেই অসমত আমি প্ৰায় 10,000 আৰু 1,000 মুঠ আমি 11,000ৰো ওপৰত আমি এতিয়ালৈকে প্ৰস্তুতিৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ এতিয়া আমি আমাৰ যিখিনি কামৰূপ মেট্ৰ'ৰ যিখিনি আমি কৰ্মশালা এই কৰ্মশালাবিলাক আমি কৰি আছোঁ ইতিমধ্যে এতিয়া আমি এই টপাতলিত দ্বিতীয় দিনা আৰু ইয়াৰ পিছত আমাৰ উত্তৰ গুৱাহাটীত হ'ব তাৰপিছত ৰাণী অঞ্চলত হ'ব আৰু আমাৰ কামৰূপ মেট্ৰ' ঠিক নিজৰ ঠাইতে হ'ব ঠিক তেনেকৈ আমি চিলেকশ্যন কৰি পেলাই এই মেঘাৰ যিটো বাগৰুম্বাৰ যিটো মেঘা ইভেণ্ট সেইটোৰ কাৰণে আমি প্ৰস্তুত এতিয়ালৈকে চলি আছোঁ আৰু চলি থাকিব আগমুহূৰ্তত এতিয়ালৈকে আমি চিলেকশ্যনলৈকে আগবাঢ়ি গৈ আছোঁ সেয়েহে এই প্ৰতি ঠাইতে আমি আমাৰ এই বাগৰুম্বা ইভেণ্টৰ কাৰণে আমি চিলেকশ্যন কমিটি ইতিমধ্যে আমি প্ৰস্তুত কৰি দিছোঁ তেওঁলোকৰ দ্বাৰাই আমাৰ এই বাগৰুম্বা ইভেণ্টৰ যিখিনি প্ৰস্তুতি কাৰ্য এই প্ৰস্তুতি কাৰ্যটো আমাৰ
গুৱাহাটী মেট্ৰ'ৰ যিটো আমাৰ প্ৰধান কাৰ্যালয়, এই প্ৰধান কাৰ্যালয়ৰ জৰিয়তে আমি চেণ্ট্ৰেললৈকে আমি পঠোৱাৰ ব্যৱস্থাটো আমি কৰিছোঁ। আমি মোটামুটি প্ৰায় 2000 আমি ইয়াত চিলেকশ্যনৰ কাৰণে আমি হাতত লৈছোঁ। তাৰপিছত যদি 2000ৰ পিছত যদি আকৌ চালি জাৰি চাই পেলাই যদি গোটেই অসমত ডিষ্ট্ৰিক্টবিলাকৰ যিখিনি ভাগ বতৰা হ'ব, এই ভাগ বতৰাৰ ভিতৰত আমি কামৰূপ মেট্ৰ'ৰ আমি প্ৰায় 2000 আমি আগবাঢ়িবৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। ডিমৰীয়া অঞ্চলৰ পৰা অংশগ্ৰহণকাৰীসকলৰ কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে? আমি ডিমৰীয়া অঞ্চলত আমি যিটো দ্বিতীয় দিনা আমি কৰ্মশালাত যিখিনি আমি পাইছোঁ, আমি আজি মোটামুটি 350ৰ ভিতৰত আমি ইয়াত নাচনীসকলক আমি লগ পাইছোঁ। প্ৰথম দিনাখনো পাইছোঁ আৰু তৃতীয় বা চতুৰ্থ দিনাৰ যিটো কৰ্মশালা হ'ব, এই কৰ্মশালাত নিশ্চয় আকৌ আগবাঢ়ি থাকিব। আৰু ইতিমধ্যে আমি এই ছাত্ৰীবিলাকক অৰ্থাৎ নাচনীসকলক আমি বন্ধ কৰিবলৈ আমি বাধ্য হৈ গৈছোঁ, কাৰণ আমাৰ বহুতো তাৰমানে অভাৰ হৈ গৈছে। যিখিনি আমি ইয়াত ধৰি দিছিলোঁ, মোটামুটি আমি ইয়াত 500জনৰ দিছিলোঁ, এই 500জনৰো ওপৰ হৈ গৈ আছে এতিয়ালৈকে, যিখিনি আমি ফৰ্ম ফিল আপ কৰি আছিলোঁ তেখেতসকলক জনাত। গতিকে এই ডিমৰীয়া অঞ্চলত আমাৰ যিখিনি হাৰিমু আফাদ আৰু আমাৰ বড়ো ছাত্ৰ সন্থা আৰু বিভিন্ন সংগঠনৰ যিসকলে কৰ্মকৰ্তাসকলে, উঠি অহা যুৱক যুৱতীসকলে আমাৰ এই মেগা ইভেণ্টৰ কাৰণে যি প্ৰস্তুতি চলাইছে, ইয়াত আমি খুব সন্তুষ্ট। আৰু তেখেতসকলৰ উদ্যমত আমাৰ এই কৰ্মশালাখনো যেন উজ্জ্বলিত হওক আৰু আমাৰ এই বড়োসকলৰ যি জাতীয় নৃত্য বাগৰুম্বাৰ, এইটো যেন জীয়াই থাকক আৰু গোটেই পৃথিৱীত যেন উজ্জ্বলি থাকক, এইটো কামনাৰে আমি তেখেতসকলকো আমি আমাৰ এই প্ৰস্তুতি কাৰ্যসূচীত আগবাঢ়ি যোৱাৰ কাৰণে তেখেতসকলকো আমি উপদেশ দিছোঁ। কি ক'লে? আচ্ছা, এই বয়সত আমি 13 তাৰিখৰ পৰা 13 বছৰৰ পৰা মোটামুটি প্ৰায় 35 বছৰ আমাৰ এই নাচনীসকলৰ কাৰণে আমাৰ এটা ধৰাবন্ধা তাৰমানে আছে, নিয়মাৱলী আছে। এই নিয়মাৱলীত যোৱা পৰহিৰ ভিতৰতো আমাৰ CM ছাৰৰ লগতো আমাৰ বৈঠক বহা গৈছে। গতিকে এই CM মহাশয় ডাঙৰীয়াও আমাৰ এই মেগা ইভেণ্টৰ কাৰণে যি প্ৰস্তুতি কাৰ্যসূচী আগবঢ়াৰ কাৰণে তেখেতে সকলো সহায় সহযোগিতা কৰিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে। গতিকে এই বাগৰুম্বাৰ যিটো প্ৰদৰ্শনৰ কাৰণে তেখেতে আগবাঢ়ি যোৱাৰ কাৰণে বা আমাক সুবিধা দিয়াৰ কাৰণে তেখেতসকলৰ আমাৰ ধন্যবাদ থাকিল।